কৃষ্ণ আজি ভালেমান দিনৰ পৰাই মই ফেচবুক আৰু ইউটিউবত দুই এফাকি ঘোষা প্ৰাৰ্থনা আগবঢ়াই আহিছোঁ ভিডিঅ'ৰ মাধ্যমেদি। আজি প্ৰায় বহুখিনি ঘোষাই মই যিমানবিলাক মোৰ ধৰক ভগৱন্তৰ কৃপাত গুৰুৰ কৃপাত সৎসংগৰ আশ্বাদত মই যিমানখিনি ঘোষা মন মগজুত মানে প্ৰভুৰ কৃপাত মই মুখস্থ কৰি ৰাখিছিলোঁ, প্ৰায়বোৰ ঘোষা মই আপোনালোকৰ আগত আগবঢ়াই যাওঁ। আৰু এটা কথা ক'বৰ কাৰণে মই আজি এনেকুৱাকৈ আহিছোঁ, মই অন্যথা এনেই ভিডিঅ' এটা বনাওঁ চুটিকৈ আৰু এটা ঘোষা এফাকি ঘোষা গাই কেনে অৰ্থ বা কিবা এনেকৈ বুজি পাবলৈ আমিও অধমে ইমান সক্ষম হোৱা নাই, বৰঞ্চ সৎসংগৰ আশীৰ্বাদত সৎসংগৰ সান্নিধ্য লাভ কৰিবলৈ যত্ন কৰি যিমানখিনি আমি আভাগনে বুজি পাইছোঁ তাকে অকণমান হ'লেও আপোনালোকৰ আগত আগবঢ়াই দিবলৈ চেষ্টা কৰোঁ। কিন্তু সেইদিনাখন মই খুব ৰিচেণ্টলি মই যিজনকে গুৰু মান্য দি বা কৰি মই যিজনৰ চৰণত শৰণাপন্ন হ'বলৈ যত্ন কৰি যিজনৰ পৰা মই এই শাস্ত্ৰ ভাগৱত ভাগি পঢ়িবলৈ শিকিবলৈ বুজিবলৈ যত্ন কৰিলোঁ, আজি প্ৰায় ভালেমান বছৰৰ পৰাই মই 5-6 বছৰমানৰ পৰাই এইবিলাক বিষয়ত লাগি আছিলোঁ। তাৰ আগতো মই অলপ বেলেগ ধৰণৰ এই পূজা পাতল বা এনেকুৱা প্ৰক্ৰিয়াৰ মাজেদি আহি মই প্ৰায় 6-7 বছৰ সেনেকুৱা কৰ্মৰ মাজেদি ভগৱন্ত পুৰুষে যিখিনি যেনেকুৱা ধৰণকে সেই সময়ত মিলাইছিলে তেনেকৈ কৰি আহি আজি যোৱা 5-6 বছৰে মই গুৰু লাভ কৰি মই যিটো কাম কৰিবলৈ ওলাইছিলোঁ, শাস্ত্ৰ জ্ঞান ল'বলৈ চেষ্টা কৰিছিলোঁ, আজি এই ভিডিঅ'টো এইকাৰণে বনালোঁ, তাৰমানে বহু সংখ্যক মানুহে বহু ধৰণৰ মানুহে প্ৰায়ে কৈ থাকে যে ধৰক সৰু ল'ৰাই বা স্ত্ৰীবিলাকে বা শৰণ মানে এইটো আনুষ্ঠানিকভাৱে শৰণ নল'লে বা কিবা নকৰিলে মানে ধৰক এইবিলাক গাব নালাগে, কৰিব নালাগে বা অন্যথা কিবা এনেকুৱা সেই বহু ধৰণৰ কথা আমাৰ এই মায়ামাৰ সমাজত প্ৰচাৰ হৈ অহা মই শুনি আহিছোঁ। আৰু ময়ো যেতিয়া আৰম্ভণি কৰিছিলোঁ এই বিষয়টোৰ ওপৰত বহুতে মোক প্ৰতিবাদ কৰিলে, বহু ধৰণৰ মোৰ লগত হাইকাই কৰিলে, মানে নানান নহ'বলগীয়া হ'ল। সকলোখিনি মই হতাশ হৈ নিদি সকলোখিনি মই সংগ্ৰাম কৰি কিনে আগুৱাই যাবলৈ যত্ন কৰিলোঁ। কাৰণ ইয়াৰ পৰা কি লাভালাভ হৈছে একমাত্ৰ এই দেহটোৱেহে অনুভৱ কৰিছোঁ, অন্যথা মই কাৰোবাক মুখৰ কথাই মই কাকো বুজাব নোৱাৰোঁ এইখিনি কথা। আৰু যোনে ঈশ্বৰৰ মানে এনেকুৱা ধৰণৰ কৰ্মবিলাকৰ লগত জড়িত আছে তেওঁলোকে একমাত্ৰ এই কথাবোৰ বুজি পায়। আৰু মই এই ঘোষা এনেকুৱা ধৰণকে ভিডিঅ' বনোৱাৰ আগত মই কিছুমান ঘোষা এৰি দিছিলোঁ আপোনালোকৰ আগলৈ ফেচবুকত আৰু ইউটিউবতো। ফেচবুকত বৰ বেছি ভিডিঅ' দিবলৈ পৰা নাই, যিসকল মানে ৰাইজে চাইছে মোৰ ভিডিঅ' ইউটিউবত গম পাব, ইউটিউবত মই বহু কিছুমান ঘোষা এৰি দিছোঁ ইতিমধ্যে। গতিকে এই ঘোষাবোৰত মই গুৰু কেনেকুৱা বা গুৰু কাক বোলে, গুৰু প্ৰকৃততে মানে কলিযুগত গুৰু প্ৰকৃততে কেনেকুৱা ধৰণৰ হ'ব, গুৰুৰ চৰিত্ৰ কেনেকুৱা হ'ব, আৰু ভকতনো প্ৰকৃততে কলিযুগত ভকতৰ ৰূপ কেনেকুৱা, ভকত কেনেকুৱা থাকে, ভকতৰ চৰিত্ৰবোৰ কেনেকুৱা হয়, প্ৰকৃততে ভকত কাক বোলে, বা মানে মই কাৰোবাক অৱহেলনা কৰিবলৈ চেষ্টা কৰি কিনে কথাখিনি কোৱা নাই। কিন্তু শাস্ত্ৰই যি ধৰণে বৰ্ণনা কৰিছে সৎসংগৰ মাধ্যমেদি আমি অধমই যিখিনি কথা বুজি পাইছোঁ সেইখিনি কথাকে খালি মই ক'বলৈ চেষ্টা কৰিছিলোঁ। তাত যদি কিবা ভুল হয় কিবা হয় তাৰ বাবেও মই ক্ষমা প্ৰাৰ্থিবলৈ বাৰে প্ৰতি ৰেডি হৈ আছোঁ, এনি টাইম ৰেডি হৈ আছোঁ। কিন্তু বহু বাধা ব্যাধি মানে হৈ থকা কাৰণে মই আজি এনেকুৱা ধৰণকে এটা ভিডিঅ' ভাবিলোঁ মনটোতে বনাই দিওঁ যে এনেকুৱা নহয়, ঘোষাটো বাৰে উল্লেখ কৰিছে, শুনা সবাহত ছয় কহু শাস্ত্ৰ নয়, স্ত্ৰী ক্ষুদ্ৰ বাল্য সমস্ত জনৰে আছে অধিকাৰ। গতিকে শাস্ত্ৰ নাপায়, নপঢ়িবি, নেজানিবি, নুবুজিবি এনেকৈ ক'লে শাস্ত্ৰ জ্ঞানৰ পৰা, নৈতিক শিক্ষাৰ পৰা মানুহে আধ্যাত্মিক শিক্ষা বা জ্ঞানৰ পৰা মানুহ বহু দূৰলৈ আঁতৰি যাব। আৰু বহু সংখ্যক আমাৰ সমাজবোৰত এই ব্যৱস্থাটো দেখিও পোৱা গৈছে। সেনেকুৱা হওঁতে কি হ'ব, মানুহবিলাকৰ মানে এই ভ্ৰষ্টাচাৰটো বেছি হৈ গৈছে। আপোনালোকে দেখিছেই, নিজেই সকলোৱে দেখি আছে, গাঁৱে ঘৰে টাউনে পঢ়াই বুলিবলৈ নাই, সকলোতে আজিকালি দেখিছেই আপুনি মানে মানুহবিলাকৰ মানে কি বিশেষ
ব্যৱস্থা গতিকে এনেকুৱা মানে ল'ৰাই মাক বাপেকৰ কথা নুশুনা, পৰিৱেশবোৰ কেনেকুৱা মানে বেয়া কৰি দিছে, মানে আৰু নানান ধৰণৰ যিবোৰ কথা মই যিহেতু শাস্ত্ৰ বৰ্ণনা কৰিবলৈ কথা লৈ জড়িত থাকোঁ, তেতিয়াহ'লে এই সময়ত মই সেনেকুৱা কোনো ধৰণৰ শব্দ মই ব্যৱহাৰ কৰিবলৈ মই খোজা নাই। কিন্তু মই কি ক'ব খুজিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। সমাজ ব্যৱস্থাটো বৰ্তমান কোনখিনি স্থানত গৈ কেনে পাইছেগৈ আপোনালোকে নিশ্চয় জানে, আপোনালোক সকলোৱে দেখিছে এইখিনি কথা। গতিকেলৈ মই ভাবোঁ এইখিনিৰ পৰা বাচিবলৈ হ'লে এই সকলোবোৰ মানসিক ৰোগৰ একমাত্ৰ ঔষধে হ'ল নাম, হৰিনাম। গতিকে নাম এনেকৈ পোৱা বস্তু নহয় বুলি আমাক সৎসংগে শিকাইছে, কাৰণ শাস্ত্ৰই সেই বুলি কোৱাই নাই। নাম পাবলৈ হ'লে ভকতৰ সংগে কৰে ঈশ্বৰক বৈশ্য, সকলো শাস্ত্ৰ জানা সেহিহে ৰহস্য। গতিকে সকলো শাস্ত্ৰৰ মূল ৰহস্য হ'ল ঈশ্বৰক বৈশ্য কৰা। ঈশ্বৰক বৈশ্য কৰিবলৈ হ'লে ভকতৰ সংগ ল'ব লাগিব। আকৌ ভকত কাক বোলে? তাসম্বাৰ চিহ্ন শুনিওক গান্ত দিনে ৰাতি কৃষ্ণ গুণ। যিজন প্ৰকৃততে ঈশ্বৰৰ ভকত, তেওঁ শাক খোৱা ভাত খোৱা, বাগানৰ চাহপাত দীঘল হোৱা, গৰু ছাগলী হাঁহ কুকুৰা কথা, গ্ৰাম্য কথা অল্পভাষী পাতিব, কম বেছি পৰিমাণে নিজৰ প্ৰয়োজন সাপেক্ষে কিছুমান কথা সুধিব, কৰিব। আপোনাৰ ঘৰলৈ মই কিবা বস্তু এটা বিচাৰি গৈছোঁ, ক'ব লাগিব। মনে মনে বহি থাকিলেতো আপুনি গম নাপায় কেলৈ গৈছোঁ। গতিকে এইবিলাকতো কম বেছি পৰিমাণে পাতিব লাগিব, কিন্তু অল্পভাষী, কম ভাষাতে ক'বলৈ কাৰণে আমাক মানে মহাগুৰুৱে শিকাই আছে। গতিকে তেনেকুৱা ধৰণৰ হ'ব লাগে বুলি আমি অধমই সৎসংগৰ যোগেদি বা ভাগৱতৰ যোগেদি শিকিছোঁ। কিন্তু বহু সংখ্যক দেখি পোৱা যায় শাস্ত্ৰ বা ঘোষা বা প্ৰাৰ্থনা গাবলৈ ক'লে সময় নাই বুলি কয়, কিন্তু বাকলি কথা পাতি কেনে বহু ঘণ্টা পিছত ঘণ্টা বহি থাকে। তামোল কাকিনি হোৱা কথা পাতিব, চাহপাতত পোক লগা কথা পাতিব, ক'ত ধান নোলালে উৰি গ'ল, পুখুৰীত মাছ নোলালে, গৰু চুৰে লৈ গ'ল, এইবোৰ কথা পাতি কেনে সময়বোৰ লোকচান কৰি দিয়া বহু সংখ্যক দেখিবলৈ পোৱা যায়। শাস্ত্ৰই যিহেতু বাৰে বাৰে মানা কৰিছে যে পৰ চৰ্চা, পৰ নিন্দা, কাম ক্ৰোধ লোভ মোহ মদ মৎস্য এইবিলাকতো মানে পাপত পৰি যায়, এইবিলাক পাপ বুলি কোৱা হৈছে। গতিকে যিবোৰে নকৰিব কৈছে সেইবোৰে অত্যাধিক পৰিমাণে কৰা আমাৰ সমাজবোৰত দেখিবলৈ পোৱা যায়। ইয়াৰ কাৰণ একমাত্ৰ কাৰণেই হ'ল আধ্যাত্মিক জ্ঞানৰ অভাৱ, শাস্ত্ৰ জ্ঞানৰ অভাৱ। গতিকেলৈ মই বেছি কথা নকওঁ। গতিকেলৈ আজি এইখিনিকে কয় মোৰ এনেকুৱা টাইপৰ এটা ভিডিঅ' মই আজি বনাই দিওঁ বুলি ভাবিলোঁ কিবা এটা কাৰণত। গতিকে আমি সৰু ডাঙৰ মতা মাইকী স্ত্ৰী বাল্য ক্ষুদ্ৰ বৈশ্য সকলোৱে নৈতিক শিক্ষা বা শাস্ত্ৰ জ্ঞান ল'বলৈ যত্ন কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজৰ পৰা এই দুৰ্নীতি কুনীতিবিলাক ক্ৰমান্বয়ে লাহে লাহে নাইকিয়া হ'ব। বেমাৰ যিহেতু বহুত পুৰণা, দৰৱো আমি দীঘলীয়া কোৰ্চ খাব লাগিব, লগে লগেতো ভাল নহয়, এয়া একদম চিৰন্তন সত্য কথা। কিন্তু ইয়াকে কয় মই এফাকি প্ৰাৰ্থনা, আমাৰ ভক্তিমংগল ঘোষা শাস্ত্ৰ আজি প্ৰথম ভাষী ঘোষা গাই ধাৰাবাহিকভাৱে একচুৱেলি শাস্ত্ৰভাগী অধ্যয়ন কৰিম বুলি বা আপোনালোকৰ আগত মানে উপস্থাপন কৰিম বুলি চেষ্টা কৰিম বুলি মই একচুৱেলি এটা সংকল্প লৈছিলোঁ। তাৰ আগতীয়াকৈ বোলো এই কথাখিনি কৈ লোৱাটোহে বেছি উচিত হ'ব বুলি মই যিহেতু ভাবিলোঁ, গতিকেলৈ এই ঘোষাফাগীকে আজি গাই কেনে ভিডিঅ'টো সামৰণি মাৰোঁ। জয় জয় কৃষ্ণদেৱ ভক্তৰ কাৰণে যিটো ভৈলাপূৰ্ণ বেকত গোবিন্দ, হেনয় পৰমানন্দ কৃষ্ণক ভজু সদা হৃদয়ত পদৰ অৰবিন্দ। কৃষ্ণ।